উদযাপন সমিতিৰ সভাপতি নৱজিৎ বৈশ্য ডাঙৰীয়া, কাশীনাথ বৈশ্য ডাঙৰীয়া, কাৰ্যকৰী সভাপতি নৱজিৎ বৈশ্য ডাঙৰীয়া, সাধাৰণ সম্পাদক মৃগেন বৈশ্য ডাঙৰীয়া তথা অন্যান্য কৰ্মকৰ্তা বিষয়ববীয়াসকল, একেদৰে আৰিকুচি ৰঙালী বিহু সন্মিলন স্থায়ী সমিতিৰ সভাপতি চন্দন বৰুৱা, সাধাৰণ সম্পাদক ফুকন বৈশ্য তথা অন্যান্য কৰ্মকৰ্তাসকল, এই অঞ্চলৰ বিহুবলীয়া শ্ৰদ্ধাৰ ৰাইজ, ইয়াত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল, মোৰ একেবাৰে কাষতে থকা আমাৰ শ্ৰদ্ধাৰ হেম বৰুৱা, মোৰ সৰুকালৰে পৰা লগ পোৱা আৰু বিহু নৃত্যকে ধৰি অন্যান্য নৃত্যত দক্ষতা অৰ্জন কৰা এই অঞ্চলৰ সকলোৰে চিনাকি নাম হেম বৰুৱা আমাৰ গৌৰৱ। একেদৰে মোৰ গাতে লাগি থকা মোৰ ককাইটি আব্দুল আজিজ আহমেদ ডাঙৰীয়া তথা অন্যান্য গুণীমানী ব্যক্তিসকল, আই মাতৃসকল আৰু আটাইতকৈ আকৰ্ষণীয় দৃষ্টি আকৰ্ষণ কৰা এই কণমণি কেইজনীৰ লগতে ডাঙৰ 200গৰাকী নাচনী, আটাইকে ৰঙালী বিহুৰ ওলগ জনাইছোঁ, অভিনন্দন জনাইছোঁ। অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বছৰটো মধুময় হওক, মংগলময় হওক, সুন্দৰ হওক, শান্তিপূৰ্ণ হওক, সমৃদ্ধিশালী হওক। আজি এই আৰিকুচি ৰঙালী বিহু সন্মিলনত নৃত্য সংগমৰ উদ্যোগত এই যি 200গৰাকী নাচনীৰ নাচ অনুষ্ঠিত হ'ব, নাচ প্ৰদৰ্শন হ'ব, ইয়াত মোক উদ্বোধক হিচাপে আমন্ত্ৰণ জনোৱাত মই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। মই অৱশ্যে এইটোৰ কাৰণে যোগ্য নহয়, তথাপি এই অঞ্চলৰ ৰাইজৰ লগত এটা চিনাকি হ'বলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু এই অঞ্চলৰ সমূহ ৰাইজক পুনৰ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিছুমানে কয় বিহুবৰ পৰা অহা, কিছুমানে কয় বড়ো ভাষাৰ শব্দ বৈশুৰ পৰা অহা, নাম ক'ৰ পৰা আহিছে ডাঙৰ কথা নহয়, কিন্তু আমি অনুভৱ কৰোঁ বিহু মানে শক্তি, বিহু মানে একতা, বিহু মানে সমন্বয়, বিহু মানে সম্প্ৰীতি, বিহু মানে নতুন চিন্তাৰ খৰক জগোৱা এক বিশেষ অনুষ্ঠান, বিশেষ আপোন বস্তু আমাৰ। গতিকে এই বিহুৱে আমাৰ প্ৰতিটো জনগোষ্ঠীকে উদ্বুদ্ধ কৰি এখন নতুন সমাজ গঢ়াৰ, নতুন অসম গঢ়াৰ সংকল্প গ্ৰহণ কৰিবলৈ শিকায়। একেদৰে 3টা বিহুৰ ভিতৰত আজি যিটো অনুষ্ঠান কৰিবলৈ লৈছোঁ আমি 7 বিহুৰ, মই সেইবিলাক ব্যাখ্যা কৰিবলৈ নাযাওঁ, সময় যথেষ্ট তাকৰীয়া। গতিকে মই ভাবোঁ এই ৰঙালী বিহুৱে আমাৰ অন্তৰবিলাক ৰঙীন কৰিব, এই ৰঙালী বিহুৱে এই অঞ্চলত এটা ৰঙীন সপোন দেখুৱাব। এইখিনিতে মই আৰিকুচিৰ বিষয়ে অলপ ক'ব খুজিছোঁ। 3টা অনুষ্ঠান, নৃত্য প্ৰশিক্ষণ বা নৃত্য শিক্ষণ অনুষ্ঠান, নৰ্তন কলা নিকেতন 7 নম্বৰ আৰিকুচি, তাৰে অধ্যক্ষা হীৰামণি বৰুৱা। আকৌ নটৰাজ নৰ্তন কলাৰ অধ্যক্ষা নবিতা কলিতা, ঠিকে আছে বোধহয় নামটো। আৰু জুনুকা নৃত্যাংগনৰ অধ্যক্ষা চন্দনা দাস। এই 3গৰাকী নিজ নিজ ক্ষেত্ৰত যথেষ্ট অৰ্হতা সম্পন্ন, যথেষ্ট প্ৰতিভাশালী। হীৰামণি বৰুৱা, তেওঁৰ লগতে তেওঁৰ লগত সহযোগী যিসকল আছে তেওঁলোকক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁলোকৰ যি দক্ষতা সেইখিনি প্ৰদৰ্শন কৰিব। আৰু মই এই উদ্বোধনী অনুষ্ঠানটো উদ্বোধন হোৱা বুলি মই ঘোষণা কৰি মই মোৰ উদ্বোধনী চমু ভাষণ ইমানতে সামৰিছোঁ। সকলোৰে মংগল কামনা কৰিছোঁ। ধন্যবাদ। সকলোৰে মংগল হওক। নমস্কাৰ, সেৱা জনাইছোঁ। ধন্যবাদ। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব। এইখিনিতে আজি আমাৰ এই বিহু নাচৰ উদ্বোধনী অনুষ্ঠান শেষ হোৱা বুলি ঘোষণা কৰিলোঁ।
লগতে অনিমা বৰুৱা আচলতে মই অনিমা বৰুৱা বুলি নমস্কাৰ, মোৰ নাম শ্ৰী অনিমা বৰুৱা। শ্ৰদ্ধাৰ অপনিহত আৰু শ্ৰদ্ধাৰ আইসকল মাতৃসকল আপোনালোকৰ সেৱালৈ মই ইয়াত ক'বলৈ ওলাইছোঁ। ইয়াত কিবা ভুল হ'ব পাৰে, তাত মোক ক্ষমা কৰি দিব। মই 40 বছৰৰ মই লাভ কৰিলোঁ বা যিটো সন্মান পালোঁ তাক কেতিয়াও ভাবিব নোৱাৰে। নৃত্য কলাকেন্দ্ৰ আৰু কমিটি তৰফৰ পৰা মোৰ কোটি কোটি নমস্কাৰ থাকিল। মই আজি বহুত বছৰ আগতে মই অসম স্থান থিয়েটাৰৰ পৰা মই আদ্য কৰ্মাত তেজপুৰত মই বিহু কৰি হ'লেও নলবাৰীত আৰু ধুবুৰীত এতিয়া মোৰ নামৰ ঘৰত 4 মাহ মই 25 ঠাই মই নাচিছিলোঁ। মোৰ নাম ল'ৰা তপন বৰুৱা। সেই ল'ৰাই এতিয়াও নাটক কৰে, চব কৰে সিও। আৰু পংকজ বৰুৱাই ঢোল বজায়, গান গায়। গতিকে মাক বাইদেউৰ তাহাঁতৰ গাছ আছে। গতিকে মই বেছি কথা নকওঁ, আপোনালোকৰ সকলোকে লগ পাই মোৰ খুব ভাল লাগিছে। তুলিকা বৰুৱা ধুনীয়া নাচে, তাইও বিৰাট ভাল ছোৱালী আছিল। সেইবিলাক নাচ আমিয়ে শিকাইছিলোঁ, মই শিকাইছিলোঁ। য'তে যাই মই লগত গৈছিলোঁ, তাই ক'তো কিন্তু নোপোৱা নহয়। লগতে আমাৰ লবিতা, হীৰামণি বৈশ্য সকলোৱে একেলগে নাচে। খুব ভাল। এফালে যাব লাগিব হবে এখন চেয়ার লইবি না Baby,
Bihu bihu lagi, bihu bihu lagi.